খুব এটা জৰুৰী কথা হঠাৎ মনত পৰিছে, সেইকাৰণে আপোনাৰ আগত আকৌ মই আহিলোঁ। ডায়েবেটিক ৰোগীৰ বহুত সময়ত এনেকৈ এটা শংকা থাকে, চিন্তা কৰে তেওঁ যে ছাৰ ভৰিৰ পৰা মোৰ পিন্ধা চেণ্ডেলটো ওলাই পৰে, মই গমেই নাপাওঁ, মোৰ ভৰি অচেতন হৈ আছে বা সেনেকুৱা এটা লাগিছে, চেঞ্চটো নোহোৱা হৈ গৈছে, মোৰ ভৰি পেৰালাইচিছ হৈছে নেকি বা হ'ব নেকি। বন্ধুসকল, এইটো এটা সামান্য কথা যে যিবিলাক ৰোগী ডায়েবেটিছ আছে, বিশেষকৈ যিবিলাকৰ ডায়েবেটিছ যথেষ্ট ভালেকেইবা দিনৰ কাৰণে আছে, সিহঁতৰ ভৰি লাহে লাহে চেঞ্চ নোহোৱা হৈ যাব পাৰে, যিটো আমি চেঞ্চৰী নিউৰোপেথি হোৱাৰ কাৰণে হোৱা বুলি কওঁ। কিন্তু এই চেঞ্চ নোহোৱা ভৰিবিলাক পিছত গৈ যে পেৰালাইচিছে হ'ব, তাৰ তেনেকুৱা কোনো কথা নাই। এই দৰকাৰী যিটো কাম, যিটো খুব আটাইতকৈ আমি যিটো মনত ৰাখিব লাগে, এইটো হ'ল যে আমি এই চেঞ্চ কমা ভৰিক আমি কেনেকৈ বাহিৰা আঘাতৰ পৰা, ইনজুৰিৰ পৰা আমি কেনেকৈ তাক বচাই ৰাখোঁ। কাৰণ যেতিয়া এটা ইনজুৰি হ'ব, যেতিয়া এটা আঘাত পাব ভৰি, এই আঘাতপ্ৰাপ্তৰ পিছতে ঘাঁ লাগিব, ইনফেকশ্যন হ'ব, চেপ্টিক হ'ব। তো চিন্তাটো পেৰালাইচিছৰ হ'ব নালাগে, বৰঞ্চ হ'ব লাগে যে চেঞ্চ নোহোৱা ভৰিক আমি কেনেকৈ আঘাতৰ পৰা, ঘাঁৰ পৰা, চেপ্টিকৰ পৰা বচাই ৰাখোঁ। কি ধৰণৰ আঘাত যেনেকৈ ধৰক চেণ্ডেল নিপিন্ধাকৈ বা জোতা নিপিন্ধাকৈ বা যিকোনো ধৰণৰ যদি আমি সুদা ভৰি খোজকাঢ়ি যাওঁ, তাতে কিবা কাঁইট বিন্ধি গ'ল, গজাল সোমাই গ'ল, গৰম পাক্কাত ভৰি পৰাৰ কাৰণে ভৰি পুৰি গ'ল, ঠাণ্ডাত হিটাৰৰ আগত বহিলে ভৰি পুৰি গ'ল, হয়নে? বা ধৰক আপোনাৰ বাইকত উঠি গৈ আছে, পিছফালে বহি চাইলেঞ্চাৰো লাগি কিনে ভৰি পুৰি গ'ল, ঠেক জোতা পিন্ধাৰ কাৰণে ভৰিৰ আঙুলিবিলাক কাট খাই গ'ল। তো এই নানান ধৰণৰ আঘাত যিটো পায় চেঞ্চলেছ ভৰি, এই আঘাতটো অনুভৱ নকৰাৰ কাৰণে পিছত গৈ ইয়াতে ইনফেকশ্যন, চেপ্টিক হয়, ভৰি কাটিব লগা অৱস্থা সেনেকুৱা এটা আহি যাব পাৰে। পেৰালাইচিছৰ ভয় নাই। তো এটাতো যিটো মাথাত সোমাই যায় যে ভৰিটো চেঞ্চ নোহোৱা হ'ল মানে এইটো পেৰালাইচিছৰ লক্ষণ নেকি, সেইটো নহয়। পেচেণ্টবিলাক যেতিয়া আমাৰ তাতে আহে, এই পেচেণ্টৰ এই ভয়টো উলিয়াই দিয়াৰ কাৰণে আৰু তেওঁক এটা নতুন ধৰণৰ এটা শিক্ষা দিয়াৰ কাৰণে আমি অলপমান পেচেণ্টক জকাই দিওঁ যে তোমাৰ পেৰালাইচিছ নহয়, এই চেঞ্চলেছ ভৰি যিটো তোমাৰ চেঞ্চ নপাওঁ বুলি কৈছা, এই ভৰিৰ তুমি চব কাম কৰিব পাৰিবা, এইটো কোনো ধৰণৰ তেনেকুৱা পেৰালাইচিছ হৈ নাযাব, খুব সম্ভৱ ভৱিষ্যত, তুমি সেইটো চিন্তা নকৰিবা। অকল এই চেঞ্চ নোহোৱা ভৰিত ইনফেকশ্যন যাতে নহয়, ঘাঁ যাতে নালাগে বাহিৰা আঘাতৰ পৰা, সেইটোৰ পৰা তুমি বচাই ৰাখিব লাগিব। তাৰমানে ভৰিৰ চেঞ্চ যাব, ডায়েবেটিক ৰোগীবিলাকৰ হয়তো এইটো হ'ব আৰু উপায় নাই, ভালকৈ চুগাৰ কণ্ট্ৰল কৰক, বাকীবিলাক বেমাৰ আছে এইবিলাকৰ ট্ৰিটমেণ্টটো লওক, ডাক্তৰৰ তাতে আপুনি যাওক, চিকিৎসা লওক, দৰৱ খাওক, ঠিক আছে। সেইটো কৰিলে হয়তো আপোনাৰ ডায়েবেটিকৰ পৰা উৎপন্ন এইটো চেঞ্চৰী নিউৰোপেথি আপুনি অলপমান ডিলে কৰিব পাৰে, অলপ দেৰিকৈ আৰম্ভ হ'ব বা কমকৈ থাকিব বা এইটো কৰিব পাৰে, কিন্তু সম্পূৰ্ণ হয়তো তাক আপুনি বাধা দি ৰাখিব নোৱাৰিব। তো আমি কওঁ যে ভাই তোমাৰ ভৰিটো চেঞ্চলেছ হৈছে, চিন্তা নকৰিবা, কিন্তু তোমাৰ মাথাত যিটো চেঞ্চ আছে ভৰিৰ প্ৰতি যিটো এটা তুমি যিটো নলেজ থাকিব লাগে কি এই ভৰিটো মই কেনেকৈ বচাই ৰাখোঁ বাহ্যিক আঘাতৰ পৰা, বাহিৰা আঘাতৰ পৰা, যাতে ইনফেকশ্যন, চেপ্টিক নহয়, সেইটো বেছি দৰকাৰী। তাৰমানে ভৰিৰ চেঞ্চটো গ'লে যাওক, কিন্তু মাথাৰ চেঞ্চ, মগজুৰ চেঞ্চ, ব্ৰেইনত এইটো চেঞ্চ থাকিব লাগিব যে এই ভৰিটো মই বচাই ৰাখিম, সিমানেই দৰকাৰ। আৰু ডাক্তৰ হিচাপত এইটো আমাৰো দায়িত্ব যে যেতিয়া এটা ডায়েবেটিক ৰোগী আহে আপোনাৰ তাত বা আমাৰ তাত, আমি বাকী চিষ্টেম, বাকী পৰীক্ষা পাতি, ঔষধ পাতি চবটো লিখিমেই,
বুজাম ডায়েবেটিক বিষয়ে, কিন্তু তাৰ লগত আকৌ আমি তাৰ ভৰিটো চুই চাবও লাগে, ভৰিৰ ৰক্ষা কেনেকৈ কৰিব, ভৰিটো কেনেকৈ আঘাতৰ পৰা বচাই ৰাখিব, কি ধৰণৰ যত্ন ল'ব, সেইবিলাক কথা কোৱাটো আমাৰে দায়িত্ব। চ' এই মাথাত এই চেঞ্চটো ভৰাই দিয়া দায়িত্ব মই ভাবোঁ যে আমাৰ ডাক্তৰবিলাকৰ ওপৰতে নিৰ্ভৰ কৰে। আশা কৰোঁ এই ভিডিঅ'টো আপুনি ভাল পাব আৰু আপোনাৰ যিটো এটা চিন্তা বা আপোনাৰ এটা যি শংকা এটা থাকে যে চেঞ্চলেছ ভৰি, পেৰালাইচিছ ভৰি নেকি, সেইটোৰ পৰা আপুনি আজি হয়তো এই কনফিউজনটো আপোনাৰটো মই দূৰ কৰিব পাৰিলোঁ। আপোনাৰ চেঞ্চলেছ ভৰি, আপোনাৰ অচেতন ভৰিক আপুনি ভালকৈ ৰাখক। এই আজীৱন আপোনাক আপোনাৰ সেৱা কৰি থাকিব। ধন্যবাদ।